সোণৰ পদক ল'বলৈ বাবে সক্ষম হৈছোঁ। আমাক আদৰণি জনাব আমাৰ ইয়াতে আছে সীমান্ত বৰুৱাদেৱক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। হাত ধৰি ক্লেপটা মাৰিব লাগে। চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছিলে সাব জুনিয়ৰ বয়জ -50 কেজি কল্পজ্যোতি গগৈ চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছিলে সাব জুনিয়ৰ বয়জ +50 কেজি এবভ 50 কেজি সমীৰ মেছ চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছিলে সিনিয়ৰ বয়জ -55 কেজি। আমাৰ গাইছৰ নিমন্ত্ৰণ কৰিছোঁ কে সিং। चल ये बढ़िया बढ़िया लात का रखिए मारे नमस्कार, मेरा नाम श्री समीर है। हरिशा पद्धति मार्शल आर्ट मैं दिल्ली हरियाणा जगह আমি চাৰিজনে। নমস্কাৰ, মই মৃত্যুঞ্জয় সিং। চাৰিটাত স্বদেশী মাৰ্চেল আৰ্ট অসমৰ মই চিফ ইনষ্ট্ৰাক্টৰ কোচ হিচাপে আছোঁ ইয়াত বৰ্তমান। আমাৰ ছাত্ৰসকলে আচলতে খেলা বৰ বেছি দিনো হোৱা নাই, আৰম্ভ কৰিছে। হ'লেও তেওঁলোকে নিজৰ যিখিনি চেষ্টাৰ বলত এতিয়া ছেকেণ্ড নেশ্যনেল গেম হেৰিচাত চেম্পিয়নশ্বিপ হাৰিয়ানাত 1974 হৈছিলে। তাত আমাৰ শিৱসাগৰৰ পৰা যোৱা অসমৰ হৈ খেলা 4জন খেলুৱৈ চিলভাৰ নিজৰ নিজৰ কেটেগৰীত তেওঁলোকে সবেই চিলভাৰ মেডেল ল'বলৈ সক্ষম হয়। তাৰ বাবে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। কিয় তেওঁলোকে নিজৰ প্ৰেক্টিচটো খুব নিয়ম অনুযায়ী কৰিছিলে আৰু বহুত চেষ্টা কৰি পেলানি খেলাৰ বাবে হয়তো চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। আমি ভাবোঁ এইখিনিও সম্পূৰ্ণ হোৱা নাই আৰু ইয়াতো বহুত চেষ্টা কৰিব লাগিব যাতে আগন্তুক দিনলৈ আমি চিলভাৰতকৈ ওপৰত সোণৰ পদক আমি লাভ কৰিবলৈ পাৰোঁ। কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আহিছে। সমগ্ৰ ভাৰত টোটেল 14খন ষ্টেটে ভাগ লৈছিলে। তাতে মণিপুৰ আছিলে, ছত্তীশগড়, দিল্লী, হাৰিয়ানা, জম্মু কাশ্মীৰ, তেলেংগানা, দিল্লী, তাৰপৰা মহাৰাষ্ট্ৰ, এনেকৈ 14খন ষ্টেট টোটেল অন্তৰ্ভুক্ত হৈছিলে, পাৰ্টিচিপেট কৰিছিলে। অসমৰ বৰ্তমান ইয়াৰ ক্লাছ আমাৰ শিৱসাগৰতে আছে। বেলেগ অন্যান্য আমাৰ ডিষ্ট্ৰিক্টবোৰত আৰম্ভ হোৱা নাই। শিলচৰত অলপ আছে, স্পৰ্টছ ষ্টাইলটো আছেই, লগতে চেল্ফ ডিফেন্স প্ৰক্ৰিয়া এটা। আজিকালি ল'ৰা ছোৱালী প্ৰকৃততে চেল্ফ ডিফেন্সটো লাগে। মই নিজকে কেনেকৈ আত্মৰক্ষা কৰিম, সৰু কিছুমান মানে এনেকুৱা টেকনিক আছে। চেল্ফ ডিফেন্সটো বহুত প্ৰয়োজন। বিশেষকৈ আমাৰ
ছোৱালীবোৰকো বহুত প্ৰয়োজন। এতিয়া এনেকুৱা কিছুমান টেকনিক আছে, এজনী ছোৱালী যদি মানে ঘপকে কোনোবাই ধৰ ৰাস্তাত ধৰিলে, এটেক কৰিলে বা গবা মাৰিলে, সেই সময়ত মই নিজকে কেনেকৈ আত্মৰক্ষা কৰিম, এইখিনি টেকনিক মানে বহুত মানে কি হয়, আমি লাহে লাহে শিকাওঁ, ইমান মানে ষ্টাৰ্টিঙলৈ কেলেই নিশিকাওঁ। ইয়াত এটেকিং এণ্ড ডিফেন্স, বিশেষকৈ আমি ডিফেন্স প্ৰক্ৰিয়াটো বেছিকৈ এটেকিংটো কি হয় বয়স অনুপাতে এটেকিং প্ৰক্ৰিয়াটো শিকাওঁ। মানে কেলে কি হয়, ল'ৰাই এতিয়া চঞ্চল ধৰিব নোৱাৰে, কোনোবা এটা ঘপকে কিবা কৰিলে এটেকটো ঘপকে কৰি দিওঁ, গতিকে পিছত আমাৰ মানে বিপদ হ'ব। গতিকে আমি কি হয়, এটেকিংটো আমি ঘপকে নিশিকাওঁ, নিজকে কেনেকৈ অকল ৰক্ষা কৰিব পাৰি, ডিফেন্স কৰি কেনেকৈ ওলাই আহিব, সেই প্ৰক্ৰিয়াটোৱে এতিয়া আমি মানে খুব শিকাওঁ।